हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো প্ৰথমৰ পৰা এখলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে ৰাজ্যত টেট কাম ৰিক্ৰুটমেন্ট পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে অহা 29 ডিসেম্বৰ তাৰিখে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হৈছে আপোনালোকে বা এডমিট কাৰ্ড প্ৰভাইড কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা তো বন্ধুসকল এই সন্দৰ্ভত এটি বিশেষ কেছ হাই কোৰ্টলৈ উঠিছিলে যেটো আছিল ম্যাথমেটিক্সৰ যেটো 15 মাৰ্কস সিলেবাসত এড কৰি দিয়া সন্দৰ্ভত তো হেই যেটো হাই কোৰ্টৰ কেছ আছিল সেই কেছটোৰ সন্দৰ্ভত আজি এটা হিয়াৰিং হৈ যায় বহুত গুৰুত্বপূৰ্ণ হিয়াৰিংটোত আসলতে কি হৈছে এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম তো যেটো হিয়াৰিং আছিল 15 মাৰ্কৰ যেটো ম্যাথমেটিক্সক ইনক্লুড কৰা লৈকে যেটো খুব কম দিন আগতে ইনক্লুড কৰা হৈছিল এই সন্দৰ্ভত কিছু সংখ্যক প্ৰাৰ্থীয়ে পিটিশনাৰ কেছ এটা কৰিছিল গুৱাহাটী হাই কোৰ্টত আৰু যি কেছটোত তেওঁলোকে দুটা পইণ্ট দিছিল যে হয় যেটো 15 মাৰ্কসৰ ম্যাথমেটিক্স আছে এটো সিলেবাসৰ পৰা কাট কৰি দিব লাগে নাইবা এই প্ৰাৰ্থীসকলক কিছু সময় দিব লাগে তো ইতিমধ্যে আজিৰ দিনটো যি আলোচনা পৰ্যালোচনা হৈ যায় হাই কোৰ্ট এই হাই কোৰ্টত এটা সিদ্ধান্ত আহে যে 15 দিন কমসে কম 15 দিন মান সময় দিয়া হ'ব তো অতি সোনকালে এই ইয়াৰ নোটিফিকেশনটো হাই কোৰ্টৰ ফালৰ পৰা শিক্ষা বিভাগ লৈ যাব আৰু শিক্ষা বিভাগেও ইয়াৰ নোটিফিকেশন আপোনালোকলৈ জাৰি কৰিব তো বন্ধুসকল তো 15 দিনৰ কাৰণে এটি সময়সীমা দিয়া হৈছে তাৰ মানে ক'ব পৰা যায় যে অহা 29 তাৰিখত এই পৰীক্ষাটো অনুষ্ঠিত নহয় টেট কাম ৰিক্ৰুটমেন্ট পৰীক্ষাৰ বাবে আৰু কিছুদিন পিছুৱাব লাগিব তো অফিচিয়াল নোটিফিকেশন নহালৈকে আমি একো ক'ব নোৱাৰো অফিচিয়াল নোটিস দি প্লাই হয়তো নতুন ডেট শিডিউল এটা দিব এক্সামৰ কাৰণে তো আমাৰ লগতে থাকিব আমি আপোনালোকক সময়মতে অৱগত কৰাবলৈ চেষ্টা কৰিম তো হেকত আপোনালোকক হাই কোৰ্টৰ যেটো আজি হুনানিৰ যেটো ভিডিও ফুটেজ সেটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এইখিনি চালে নিশ্চয় আপোনালোকে কথাখিনি সম্পূৰ্ণৰূপে গম পাব authorities to defer the TET come recruitment test and thereby provided sufficient time to the petitioner to prepare the same. If that be the case, the examination is fixed on 29. Question paper, everything is all set. I do not want to argue on merit now. If they want 15 days more, I am going to consider. Then it's okay because I do not want to derail also. Yes. But otherwise, situation is no problem immediately after month bihu. Only grievance expressed by these few petitioners. So I do not want to. I feel I am in their shoes because if it's mathematics, I need more time for preparation. So actually, yesterday the standing council who appeared actually. I do not want to derail the process, but some things are in their favor. Then definitely, Lordship. So that is why I indicated. I will not make any submission. That will do, your Lordship. Then close it with that direction. Yes. Then 15 days. 15 days. So obviously it will go beyond Bihu. Minimum 15 days. Okay.